অহা বৰ্ষৰ ফেব্ৰুৱাৰীত শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাটত অনুষ্ঠিত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন। এই লৈ এতিয়াৰে পৰাই এক উখল মাখল পৰিৱেশ ভক্তপ্ৰাণ ৰাইজৰ মাজত। এই দৃশ্য জামুগুৰিহাটৰ কনকা কৃষিবামত। অধিৱেশনস্থলীৰ সভাগৃহ, প্ৰতিনিধি শিবিৰ আদি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় খেৰ কটাত ব্যস্ত কেইবা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ। কন্যাকাৰ বক্ষত বিধায়ক পদ্ম হাজৰিকা অধিৱেশনলৈ বুলি সংৰক্ষণ কৰি থোৱা এই ৰাজহুৱা খেৰ কটা সজত অংশগ্ৰহণ কৰিলেহি কলিয়াবৰ, বিশ্বনাথ, ঢেকীয়াজুলি, তেজপুৰকে ধৰি বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ। আৰু এইদৰে দিহানাম, হৰিনাম গাই আনন্দ ফূৰ্তিৰে কন্যাকা কৃষিপ্ৰামত খেৰ কটা ৰাজহুৱা সজত সংখ্যালঘু ৰাইজে অংশগ্ৰহণ কৰাও পৰিলক্ষিত হয়। সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিয়ে বৈকুণ্ঠপুৰীলৈ পৰিণত কৰে ভৰলীবৰীয়া কন্যাকা কৃষিপ্ৰাম। বহুমুখী প্ৰামত ৯৫ সংখ্যক যি শংকৰ সংঘৰ ৰাজ্যিক অধিৱেশন ইয়াতে ধলাইবিলত অনুষ্ঠিত হ'ব। ইয়াৰ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী হিচাপে আজি জিলা সমিতিৰ উদ্যোগত আৰু কেইবাটাও আঞ্চলিক শাখাৰ সহযোগত আৰু বিভিন্ন উপশাখাৰ উপস্থিতিত আজি প্ৰায় ৫,০০০ ৰাইজে ইয়াত বাপ সমষ্ট, আই সমষ্টৰ সম্পূৰ্ণ উপস্থিতি আৰু সহযোগত এক উৎসৱমুখৰ পৰিৱেশত, আনন্দমুখৰ পৰিৱেশত আজি কন্যাকা বহুমুখী প্ৰামত যি খেৰ কটাৰ এক উৎসৱ আৰম্ভ হৈছে, কাৰ্যসূচী আৰম্ভ হৈছে। আৰু ইয়াক সুযোগ দিয়াৰ কাৰণে আমি নদুৱাৰ সমষ্টিৰ বিধায়ক তথা কন্যাকা বহুমুখী প্ৰামৰ অধ্যক্ষ মাননীয় পদ্ম হাজৰিকা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। যি কন্যাকা বহুমুখী প্ৰামৰ এই ৬,০০০ বিঘা মাটিত যি বিস্তীৰ্ণ এলেকা অবৈধ বাংলাদেশী তথা সন্দেহযোগ্য নাগৰিকৰ দপদপনিত এই অঞ্চলত সন্ত্ৰাসিত হৈ আছে, তাৰ পৰা মুক্ত কৰি আজি যে এই কন্যাকা বহুমুখী প্ৰামতে শংকৰ সংঘৰ দৰে এক গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ কাৰ্যসূচীৰ বাবে যি খেৰ কটা উৎসৱৰ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী সম্পন্ন হোৱাৰ ক্ষেত্ৰত যি বিধায়ক মহোদয়ে পদক্ষেপ লৈছে নদুৱাৰ সমষ্টি, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু লগতে আৰু এটা আশাৰ বতৰা যে এই ৯৫ সংখ্যক অধিৱেশনৰ বাবে যি খাদ্য সামগ্ৰী ইয়াত প্ৰস্তুত কৰি ইয়াৰ পৰা যাতে সেই অধিৱেশনত দিব পাৰে, তাৰ কাৰণে বিধায়ক মহোদয়ে এটা পৰিকল্পনা কৰিছে যাতে সম্পূৰ্ণ খাদ্য সামগ্ৰী বাহিৰৰ পৰা যাতে খাদ্য সামগ্ৰী নাহে, তাৰ কাৰণে তেখেতে এটা চিন্তা চৰ্চা কৰি এটা পৰিকল্পনা লৈছে আৰু তাৰে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। আৰু আমি আশা ৰাখিছোঁ আজিৰ যি উৎসৱমুখৰ পৰিৱেশ আমাক এটা কথা কৈছে যে ৯৫ সংখ্যক অধিৱেশন সফলতাৰে সম্পন্ন হ'ব। আৰু এই ক্ষেত্ৰত কন্যাকা বহুমুখী প্ৰামৰ অধ্যক্ষ মাননীয় পদ্ম হাজৰিকাই যি আন্তৰিক সহযোগিতা বা গুৰুত্বপূৰ্ণ সহযোগ আগবঢ়াইছে সি আমাৰ কাৰণে আশাৰ বতৰ। আমি তেখেতক আন্তৰিক জয় গুৰু শংকৰ। আজি ভৰলীপৰীয়া কন্যাকা প্ৰামৰ কাৰণে এটা ঐতিহাসিক দিন হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আমাৰ পৰিচালন সঞ্চালক তথা নদুৱাৰ সমষ্টিৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয় আজি শাৰীৰিকভাৱে তেখেত উপস্থিত নাই, কিন্তু তেখেতে চেন্নাইত আছে। তেখেতে ভিডিঅ' কলৰ জৰিয়তে সকলো ৰাইজকে সেৱা জনাইছে। আৰু আমি কন্যাকাৰ সমস্ত পৰিয়ালবৰ্গই তেজপুৰ জিলাৰ আতিথ্যত ৯৫ সংখ্যক যি মূলৰ অধিৱেশন হ'ব, সেই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি ইয়াতে কন্যাকাত খেৰ কটাৰ তেখেতসকলে কাম আৰম্ভ কৰিছে। আমি কন্যাকা পৰিয়াল ধন্য হৈছোঁ। তেখেতসকলক যি ধৰণে সেৱা শুশ্ৰূষা কৰিব লাগিছিলে আমাৰ যথেষ্ট ত্ৰুটি বিচ্যুতি হৈছে। আৰু আমাৰ পৰিচালন সঞ্চালক পদ্ম হাজৰিকাদেৱৰ নেতৃত্বত এইবাৰ আমি এটা পৰিকল্পনা গ্ৰহণ কৰিছোঁ যে আহি থকা ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আমি ভকতসকলক আপ্যায়নৰ নিমিত্তে কন্যাকাৰে ৬,০০০ বিঘা যি ভূমি আছে তাতেই আমি জৈৱিকভাৱে খাৰুপেটীয়া বেচিমাৰীৰ পৰা যাতে শাক পাচলি আনিবলগীয়া নহয় তাৰ আমি পৰিকল্পনা গ্ৰহণ কৰিছোঁ। আৰু কন্যাকাৰ উৎপাদিত গুড়, আমাৰ দৈ, গাখীৰ, কল এইখিনি আমি কন্যাকা পৰিয়ালে যোগান ধৰি ভকতসকলক সেৱা কৰিবৰ নিমিত্তে আমি পৰিকল্পনা প্ৰস্তুত কৰিলোঁ। আৰু আপোনালোক সকলোৱে জানে যে সন্দেহযুক্ত অবৈধ নাগৰিকৰ দপদপনিৰে এই কন্যাকাৰ যি ভূমি তাত আছিলে, আমাৰ বিধায়ক মহোদয়ৰ নেতৃত্বত সেই ভূমি আজি মুকলি কৰি আজি আপোনালোকক আমি এই খেৰখিনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ নিমিত্তে দিবলৈ পাই আমি নথৈ সুখী হৈছোঁ। হয়তো সেই পৰিৱেশ আমাৰ বিধায়ক মহোদয়ৰ
যি প্ৰচেষ্টা তাৰ জৰিয়তেহে সম্ভৱ হৈ উঠিল আৰু অহা বছৰ মাঘ মাহতহে আমাৰ খেৰ লাগিব। গতিকে আমি আগতীয়াকৈ এইখিনি আগবঢ়াইছোঁ আৰু অহা বছৰৰ কাৰণে যিখিনি প্ৰয়োজন হয় আমি কন্যকা পৰিয়ালে আমাৰ বিধায়ক মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি এইখিনি ভকতক সেৱা কৰিব নিমিত্তে দিবলৈ আগবাঢ়ি আছোঁ। সেয়ে আপোনালোকৰ মাধ্যমেৰে আমাৰ পৰিয়ালৰ ফালৰ পৰা কন্যকা পৰিয়ালৰ ফালৰ পৰা এই কথাখিনি দাঙি ধৰিলোঁ। আশা কৰিছোঁ এই জয়যাত্ৰা অব্যাহত ৰাখক, ভগৱন্ত প্ৰভুৱে সকলোকে কৃপা কৰক, এই কন্যকা পৰিয়ালৰ কামনা কৰক। আজি ৯৫ সংখ্যক মূলৰ অধিৱেশনৰ বাবে তেজপুৰ জিলাৰ ৭টা আঞ্চলিকৰ লগতে বিশ্বনাথ চাৰিআলি জিলাৰো বহু সংখ্যক ভকত বৈষ্ণৱে আজি কন্যাকা কৃষি ফাৰ্মত ইয়াত খেৰ কাটিবলৈ আহিছে, ৰাজহুৱা শৌচ কৰিবলৈ আহিছে। আমাৰ আচলতে সাহস বাঢ়িছে। আজি আমি দেখিয়ে অভিভূত হৈ পৰিছোঁ। আপোনালোকে দেখিব চাৰিওফালে কেৱল মানুহ অকল খেৰ কটা হৈছে আৰু এই ক্ষেত্ৰত আমাৰ সাহস বাঢ়িছে। এই ক্ষেত্ৰত আমাৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ে আমাক যথেষ্ট অনুপ্ৰেৰণা যোগাইছে। আজি সকলো বাপ বান্ধৱ আই মাতৃ সমস্তক তেখেতে চাহৰ যোগাৰ কৰিছে। তেখেত আমাৰ এতিয়া ইয়াত নাই, বাহিৰত আছে অসমৰ। আমাৰ সকলো খা খবৰ তেখেতে লৈ আছে। আমি সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ যে ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিৱেশন ভাগ জামুগুৰিত অনুষ্ঠিত হ'ব। ইয়াত আমি সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ যাতে এখন সৰ্বাংগ সুন্দৰ অধিৱেশন আমি অনুষ্ঠিত কৰিব পাৰোঁ। কৃষ্ণ। সাংবাদিক বন্ধুসকলকে শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা তথা ৯৫ সংখ্যক অধিৱেশনৰ প্ৰস্তুতি সমিতিৰ তৰফৰ পৰা আন্তৰিক আমি সেৱা জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনখন তেজপুৰ জিলাৰ আতিথ্যত জামুগুৰি নাহৰবাৰী ঢলাইবিল পথাৰত অনুষ্ঠিত হ'ব। আমি ইতিমধ্যে যোৱা ৯ ফেব্ৰুৱাৰী তাৰিখে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মীয় ধ্বজা বহন কৰি আমি লৈ আহিছোঁ আৰু আজি আমি খেৰ কটা উৎসৱৰ আমি আয়োজন কৰিছোঁ। জিলাখনৰ প্ৰায় ৩,০০০ ভকত বাপ বান্ধৱ আই মাতৃ সেৱক সেৱিকা ইয়াত উপস্থিত হৈছে। আমি আহ্লাদিত হৈছোঁ। আমি নিশ্চয়কৈ আশা কৰিম যে আগত সময়ছোৱাত আমাৰ এনেধৰণৰ সহযোগিতাই বৰ্ণ ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে সমূহৰ সহযোগিতাৰে আমি ৯৫ সংখ্যক অধিৱেশনখন সাফল্যমণ্ডিত কৰিম। আৰু যিহেতু তেজপুৰ বা শোণিতপুৰৰ এটা ঐতিহ্য আছে, আমি নিশ্চয়কৈ এই ঐতিহ্য ৰক্ষণত সমূহ সাংবাদিক বন্ধুসকল, জিলাখনৰ বিভিন্ন ধৰ্ম বৰ্ণ সম্প্ৰদায় নিৰ্বিশেষে সমূহৰ সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ। কৃষ্ণ। নদুৱাৰ পৰা প্ৰাণ শংকৰ ভূঞাৰ ৰিপৰ্ট, গ্ল'বেল ND 24/7।